এইটো কাৰ্যসূচী নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু ৰহা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডলৰ প্ৰচেষ্টাত এই যোগদান কাৰ্যসূচী ইয়াত প্ৰায় 350ৰো অধিক বিভিন্ন দলৰ লোক দায়িত্ব থকা দলৰ দায়িত্ব থকা লোকে ইয়াত যোগদান কৰিছে। UDF কংগ্ৰেছৰ দলৰ লোকে ইয়াত যোগদান কৰিছে। সামগ্ৰী নিৰ্বাচনৰ পিছত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এনে উৎফুল্লিত হোৱাৰ অনুভৱ কৰিছে নেকি? সামগ্ৰী লোকসভাৰ কাৰণে নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস আমাৰ যিটো মূল মন্ত্ৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ অনিৰুদ্ধ গতি, সেইটো কাৰণেহে সংখ্যালঘুসকল আহি পেলাই ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছে। বৃহত্তৰ গৌৰৱত কিমানজন মানুহ ইয়াত যোগ কৰিছে? ইয়াৰ 350ৰো অধিক। তেওঁলোকে প্ৰত্যেকজনেই এখন সমাজৰ লগত জড়িত ব্যক্তি আৰু প্ৰতিষ্ঠিত ব্যক্তি। যিহেতু আজি আপুনি নিজে কৈছিলে বোলে বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত মানে আজি যোগদান নেতৃত্ব বুলি কোৱা নাই, উদ্যোগত, কিন্তু উদ্যোগ বুলিও কোৱা নাই। কিন্তু কথা হ'ল বিধায়ক ডাঙৰীয়াৰ সমৰ্থন আছে, তেওঁ আমাক বাধা দিয়া নাই। তেওঁ কেতিয়া কৰিব সেইটো আমাৰ প্ৰদেশে জনাব নিশ্চয়। যেতিয়াই প্ৰদেশে জনাব তেতিয়া আমি কাৰ্যকৰী ল'ম। আৰু যদি যিদিনাখন তেওঁ ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিব, আপোনালোক নিশ্চিত থাকক প্ৰায় 20,000 সমৰ্থন কৰিব। আমাৰ ৰহা সমষ্টিৰ অন্তৰ্গত গৰুবাট মোজা এলেকাধীন মাধৱপাৰা, গেজেৰপাম, ধুৰিপাৰ এই 3টা পঞ্চায়তৰ ভিত্তিত আজি আমি প্ৰায় 3 শতাধিক লোক আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু সেয়া এক ঐতিহাসিক যোগদান বুলি ক'ব লাগিব, কাৰণ আজি পৰ্যন্ত এই গৰুবাট মৌজা তেনেকৈ কোনো দলতেই কোনো মানুহ তেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি কোনো এটা দলত যে যোগদান কৰা নাই, সেয়াৰ নজিৰ আজিয়ে প্ৰথম। আৰু সেয়া আমি যোগদান কৰাৰ এটাই উদ্দেশ্য যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি নীতি আদৰ্শ, আমাৰ প্ৰাক্তন MLA আজিৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ যিটো নীতি আদৰ্শ, আমাৰ সন্মানীয় বিধায়ক শশীকান্ত দাসদেৱৰ যিটো উন্নয়ন যাত্ৰা, সেই যাত্ৰাক আমি সফল কৰিবলৈ আজি আমাৰ এই গৰুবাট অঞ্চলৰ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপোনালোকে শুনি আচৰিত হ'ব, ইতিমধ্যে আমাৰ এই গৰুবাট অঞ্চলত এক পিছপৰা অঞ্চল, তাত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে গৰুবাটত এখন মডেল কলেজ দিম বুলি তেওঁ পবিত্ৰ বিধানসভাৰ মজিয়াত তেওঁ বলিষ্ঠ পদক্ষেপেৰে তেওঁ ঘোষণা কৰিছিল। ইতিমধ্যে আমাৰ বৰপানী নদীৰ ওপৰত প্ৰায় 3খনমান ব্ৰিজ হ'বলৈ গৈ আছে। অহা 9 ডিচেম্বৰত 2খন ব্ৰিজ উদ্বোধনী কৰা হ'ব, আধাৰশিলা স্থাপন কৰা হ'ব। আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন উন্নয়নমুখী যাত্ৰা যে আৰম্ভ কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি ওলাই আহিছে। ওলাই আহি বিজেপি দলত যোগদান কৰিছে। আজি প্ৰায় 3 শতাধিক মানুহ আমি বিজেপি দলত যোগদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।